মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম ৰাজুলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2021 বৰ্ষত অসম টেট যি অনুষ্ঠিত হ'বলৈ গৈ আছে সেই টেট পৰীক্ষাৰ সিলেবাছৰ অন্তৰ্গত এটি পাঠ পৰিৱেশ অধ্যয়ন বা এনভাইৰনমেন্টাল ষ্টাডিজ সেই পাঠৰ লগত জড়িত 30টা অতি দৰকাৰী প্ৰশ্ন উত্তৰ ইয়াত আমি জানিব পাৰিম। এই ভিডিঅ'টিৰ পৰৱৰ্তী খণ্ডসমূহ অতি সোনকালে মোৰ ইউটিউব চেনেলত আপলোড হ'ব। চাবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈ চাব। নিশ্চয়কৈ আপোনালোকে অসম টেট 2021ত যি অনুষ্ঠিত হ'বলৈ গৈ আছে সফলতাৰে উত্তীৰ্ণ হ'ব। মোৰ বন্ধু বান্ধৱীসকল, যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন বাৰু আমি আজি এই 30টা অতি দৰকাৰী প্ৰশ্ন উত্তৰ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, তলত উল্লেখ কৰা কোনজন ব্যক্তিক সেউজ বিপ্লৱৰ পিতৃ বুলি জনা যায়? ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন। শুদ্ধ উত্তৰটি হৈছে ডক্টৰ M.S. স্বামীনাথন। দ্বিতীয় প্ৰশ্নটি হৈছে, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটি হৈছে 5 জুন। গ। শুদ্ধ উত্তৰ হৈছে গ অপশ্যন, 5 জুন তাৰিখে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? উত্তৰটি হৈছে গ। শুদ্ধ উত্তৰ কৰবেট ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন, সালোক সংশ্লেষণ বিক্ৰিয়াত কোন গেছে মুখ্য ভূমিকা লয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ। কাৰ্বন ডাই অক্সাইড। প্ৰশ্ন নম্বৰ 5, জাপানত হোৱা মিনামাতা ৰোগৰ কি কাৰণ আছিল? শুদ্ধ উত্তৰটি হৈছে ক। জলপ্ৰদূষণ। 6 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য? ডিজেল, কয়লা, খাৰুৱা তেল আৰু সৌৰশক্তি। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সৌৰশক্তি। আমি ইয়াতে এটা কথা জানি লোৱা ভাল হ'ব যে নৱীকৰণ মানে যিবিলাক সম্পদ ব্যৱহাৰৰ পিছত আকৌ পুনৰ ব্যৱহাৰৰ উপযোগী হৈ থাকে, আৰু অনৱীকৰণযোগ্য মানে যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত ই নোহোৱা হৈ যায় বা নিঃশেষ হৈ যায়। গতিকে ইয়াৰে খাৰুৱা তেল, ডিজেল আৰু কয়লা এইবিলাক অনৱীকৰণযোগ্য সম্পদ। সৌৰশক্তি আমাৰ নৱীকৰণযোগ্য সম্পদ। পৰৱৰ্তী প্ৰশ্ন, বছৰৰ কোন দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 6 অক্টোবৰ। পৰৱৰ্তী প্ৰশ্ন, ভোপালৰ গেছ দুৰ্ঘটনা কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1984 চনৰ 2 ডিচেম্বৰ। বিকল্প গ নম্বৰটোহে ইয়াত শুদ্ধ উত্তৰ। আৰু ইয়াৰ লগত জড়িত কেতিয়াবা প্ৰশ্ন দিয়ে ভোপাল গেছ দুৰ্ঘটনাত কি গেছ নিৰ্গত হৈছিল, তেতিয়া শুদ্ধ উত্তৰটো হ'ব মিথাইল আইচোচাইনাইড। পৰৱৰ্তী প্ৰশ্ন, ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই জলমণ্ডলে আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ অংশ, এইটো প্ৰায় 71%। ইয়াৰ বিপৰীতে আৰু এটা প্ৰশ্ন কেতিয়াবা দিব পাৰে, ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই স্থলমণ্ডলে আগুৰি আছে? তেতিয়া আমি উত্তৰ লিখিম প্ৰায় 29%। পৰৱৰ্তী প্ৰশ্ন, স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 0.035%। পৰৱৰ্তী প্ৰশ্ন, কোনখন মালভূমিক পৃথিৱীৰ মুধচ ৰুফ অব দ্য ৱৰ্ল্ড বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ অপশ্যন, পামিৰ মালভূমি। পৰৱৰ্তী প্ৰশ্ন, কোন ধৰণৰ জলবায়ু অসমত পোৱা যায়? ইয়াৰ বিকল্প 4টা দি আছে, ক্ৰান্তীয় মৌচুমী, ক্ৰান্তীয় মৰুভূমি, বৃষ্টিপ্ৰধান মধ্যতাপী। ওপৰৰ এটা শুদ্ধ নহয়, ইয়াৰে গ বৃষ্টিপ্ৰধান মধ্যতাপী শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে থাৰ্মস্ফিয়াৰ। কি ভিটামিনৰ অভাৱত কুকুৰিকণা বেমাৰ হয়, বা কোনটো ভিটামিনৰ অভাৱত কুকুৰিকণা বেমাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ। ইয়াতে ভিটামিন ডি হলে দাঁতৰ বেমাৰ হয়, দাঁতৰ গঠন দুৰ্বল হয়, গতিকে সেইটো আমি জানি লোৱাটো ভাল। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ইংৰাজসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1889। পৰৱৰ্তী প্ৰশ্ন, এল নিনো কি? বিকল্পসমূহ দি আছে, নিগ্ৰো জাতিৰ মানুহ, এবিধ পৰিভ্ৰমী চৰাই, গৰম পানীৰ সাগৰীয় বতাহ আৰু উত্তৰ আমেৰিকাৰ এখন পৰ্বত। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ গৰম পানীৰ সাগৰীয় বতাহ। পৰৱৰ্তী প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ষ্ট্ৰেটোস্ফিয়াৰ।
অজন স্তৰত হোৱা ফুটাৰ বাবে তলৰ কোনটো গেছ জগৰীয়া বিকল্পসমূহ দি আছে ক্লোৰোফ্লোৰকাৰ্বন সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড এণ্ড কাৰ্বন মনোক্সাইড ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক্লোৰোফ্লোৰকাৰ্বন যাক আমি CFC বুলি জানো CFC ক্লোৰোফ্লোৰকাৰ্বন পৰৱৰ্তী প্ৰশ্ন পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰণ কি উত্তৰটি হৈছে ইয়াত বিকল্পসমূহ দি আছে নিৰ্বনানীকৰণ প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ জনসংখ্যা বিস্ফোৰণ আৰু ওপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ ওপৰৰ আটাইকেইটা শুদ্ধ পৰৱৰ্তী প্ৰশ্ন বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী থকা নিজম উপত্যকা সাইলেন্ট ভেলি ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰ বিকল্পসমূহ দি আছে মধ্যপ্ৰদেশ কেৰালা কৰ্ণাটক আৰু গুজৰাট ইয়াৰে খ অপশনটো হৈছে শুদ্ধ উত্তৰ কেৰালাটো শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন তলত উল্লেখ কৰা সৌৰজগতৰ কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই মংগল নেপচুন শুক্ৰ আৰু শনি ইয়াৰে শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই পৰৱৰ্তী প্ৰশ্ন 1969 চনৰ 29 জুলাই তাৰিখত চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি ইয়াৰে বিকল্পসমূহ দি আছে ইউৰি গাগাৰিন এডুইন এলড্ৰিন মাইকেল কলিন্স আৰু নীল আৰ্মষ্ট্ৰং ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নীল আৰ্মষ্ট্ৰং আমাক প্ৰশ্নটো উল্টাকৈ সুধিব পাৰে চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথম ব্যক্তিগৰাকীৰ নাম কি তেতিয়া শুদ্ধ উত্তৰটি হ'ব নীল আৰ্মষ্ট্ৰং নতুবা আমাক উল্টাকৈ প্ৰশ্ন সুধিব পাৰে যে নীল আৰ্মষ্ট্ৰং আৰু তেওঁৰ সহযোগী মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন কোন চনত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল উত্তৰটি হ'ব 1969 চনৰ 29 জুলাই Question number 23 পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰখনৰ নাম কি বিকল্পসমূহ আৰব মহাসাগৰ প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ প্ৰশান্ত মহাসাগৰ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই অসম ৰাজ্যই আগুৰি আছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2.39% পৰৱৰ্তী প্ৰশ্ন 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ইয়াৰ বিকল্পসমূহ দি আছে 350 জন 450 জন 397 জন আৰু 670 জন ইয়াৰে গ 397 জন এই বিকল্পটি শুদ্ধ পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন সংৰক্ষিত অঞ্চলত এশিঙীয়া গড়ৰ ঘনত্ব সৰ্বাধিক বিকল্পসমূহ দি আছে পবিতৰা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু আমচাং সংৰক্ষিত অঞ্চল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পবিতৰা ৰাষ্ট্ৰীয় উদ্যান ক বিকল্পটো আমাৰ শুদ্ধ Question number 27 পৃথিৱীৰ বৃক্ক বুলি কাক কোৱা হয় স্থলভূমি জলাহভূমি মৰুভূমি আৰু তৃণভূমি ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ জলাহভূমি পৰৱৰ্তী প্ৰশ্ন খাদ্য শৃংখল যিমানে দীঘল হয় তাৰ বিকল্পসমূহ পৰৱৰ্তী কোনটো ইয়াৰ শুদ্ধ হ'ব শক্তিৰ অপচয় বৃদ্ধি হয় শক্তিৰ অপচয় হ্ৰাস হয় শক্তিৰ অপচয় স্থিৰ হয় আৰু হজম কঠিন হয় ইয়াৰে ক বিকল্প শক্তিৰ অপচয় বৃদ্ধি হয় এইটো শুদ্ধ বিকল্প প্ৰশ্ন নম্বৰ 29 গংগা নদীত হোৱা জল প্ৰদূষণৰ মুখ্য কাৰণ কি ইয়াতে বিকল্পসমূহ দিয়া আছে কৃষিজাত আৱৰ্জনা নদীত পেলোৱা তেজস্ক্ৰিয় আৱৰ্জনা নদীত পেলোৱা ঘৰুৱা নলা নৰ্দমা আৰু উদ্যোগসমূহৰ আৱৰ্জনা নদীত পেলোৱা আৰু পেলনীয়া খাদ্যবস্তু নদীত পেলোৱা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ ঘৰুৱা নলা নৰ্দমাৰ পানী আৰু উদ্যোগসমূহৰ আৱৰ্জনা নদীত পেলোৱা 30 নম্বৰ প্ৰশ্নটি দিয়া আছে তলত উল্লেখ কৰা কোনটো কাৰণ জনসংখ্যা বৃদ্ধিৰ লগত জড়িত নহয় বিকল্পসমূহ দিয়া আছে উচ্চ শিক্ষা দৰিদ্ৰতা অন্ধবিশ্বাস আৰু কম বয়সত হোৱা বিবাহ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক উচ্চ শিক্ষা জনসংখ্যা বৃদ্ধিৰ কাৰক নহয় বৰঞ্চ ই জনসংখ্যা নিয়ন্ত্ৰণতহে সহায় কৰে বন্ধু-বান্ধৱীসকল ইয়াৰ পূৰ্বে মই মোৰ ইউটিউব চেনেলত এটি ভিডিও আপলোড কৰিছিলো শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান যেটো আছে চাইল্ড ডেভেলপমেন্ট পেডাগজি 30টা অতি দৰকাৰী প্ৰশ্ন তাত দিয়া আছে গতিকে যদি আপোনালোক কোনবাই হেতু চোৱা নাই সেই ভিডিওৰ লিংকটি মোৰ এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে নিশ্চয়কৈ চাব বুলি আশা থাকিল আৰু এই ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোক সকলোৱে আন্তৰিক ধন্যবাদ জনাইছো